নমস্কাৰ দৰ্শকসকল, এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক দেখুওৱা বুলি ভাবিছোঁ আমাৰ ঘৰৰ ওচৰৰ পৰিৱেশটোকে। অসমীয়া শিপিনীসকলে তাঁতৰ শালত সপোন ৰচে কোৱা এইখন তাঁতশালে চলাই আছে বৰ দীঘলকৈ ইমূৰৰ পৰা সিমূৰলৈ চোতাল পাৰ হৈ গৈছে। খুদে এখন কি লগোৱা হৈছে? চাদৰ কেইখন আছেনো? বৰ দীঘল দেখিছোঁ। 8খন। এইডোখৰ হৈছে আমাৰ গাঁৱৰ ল'ৰাবোৰৰ আড্ডা মৰা ঠাই। একেবাৰে হাইৰোডৰ কাষতে পুল এটা আছে, পুলতে বহি গধূলি সময়ত প্ৰায় আড্ডা দিয়া হয়। একেবাৰে লঠঙা হৈছে সেইজোপা গছ। ফুনচাকে এটা বগৰী আনিছে, চোবাই দিওঁ। মিঠাচোন। যোনটো দিয়াটো টেঙা টেঙা